হয় নিশ্চয়কৈ ক'ব লাগিব স্বাধীনতা 7টা দশক অতিক্ৰম কৰাৰ পিছতো এটোপাল বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ভাৰত ভূটান সীমান্তৰ ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত খৈৰাণী গাঁৱৰ লোকসকলে প্ৰায় 50টা লোক ইয়াতে বাস কৰে আৰু গাঁওখনত 50টা পৰিয়ালে এনেদৰে নৈ নিজৰাৰ পানী খাই তিষ্টা নিবাৰণ কৰিবলগীয়া হৈছে আৰু যাৰ ফলত নেকি জণ্ডিছ কলেৰা টাইফয়েড আদি বেমাৰত ভুগি আছে ইয়াৰ অঞ্চলটোৰ লগে লোকসকলে আৰু পূৰ্বে এই যি পানী এই পানীৰ পৰা তেওঁলোকে ইয়াতে বহুতো লোক প্ৰাণহানি হৈছে বুলি ক'ব লাগিব আৰু এই অঞ্চলটোৰ ৰাইজ মোৰ লগত আছে তেওঁলোকৰ সমস্যাৰ বিষয়ে আমি জানিব খুজিম দাদা আপুনি অলপ আগুৱাই আহিব কি ক'ব সমস্যাটো কি কি আপোনালোকৰ খোৱা পানী আজিৰ তাৰিখতো পোৱা নাই স্বাধীনতা 7টা দশক অতিক্ৰম কৰিলে হয় হয় নিশ্চয়কৈ আমাৰ এই ভূটানৰ কাষতে লাগি থকা আমাৰ ননকেচুকলা খৈৰাণী গাঁও হয় আৰু ইয়াতে মোটামুটি 60 ঘৰমান মানুহ আছে তো আজি 70 বছৰ হ'ল ভাৰত স্বাধীন হোৱা যদিও আমাৰ ইয়াতে খোৱা পানীৰ আজিলৈকে কোনো নাই এনে চাৰিওফালে বৰিং হোৱা বুলি শুনি আছোঁ কিন্তু আমাৰ ইয়াতে বৰিঙো হোৱা নাই আৰু নদীৰ পানী খায়ে মানুহবিলাকে ইয়াতে নিজৰ জীৱন ধাৰণা কৰি আছে গতিকে আমি এতিয়া নতুন চৰকাৰ আহিছে নতুন চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে আমাৰ এই অঞ্চলত এটা ভাল প্ৰজেক্ট এটা আনি খোৱা পানীৰ ব্যৱস্থা কৰি দিলে আমি নথৈ আনন্দিত হ'ম বুলি আশা কৰিছোঁ ইয়াতে কি ব্যক্তিগতভাৱে কুঁৱা বা দমকল পুতিব নোৱাৰে নেকি দমকলতো কথাই নাহে ইয়াতে একদম পানীৰ তলত আছে আৰু কিছুমানে কুঁৱা কৰিবলৈ চেষ্টা কৰিছিল যদিও কুঁৱাও নোহোৱা নাই আমাৰ ইয়াতে এইখিনিতে এইটো দেখাব পাৰে এইটো ইয়াতে কুঁৱাই পুতা এই খান্দাত যায় কিন্তু ইয়াতে পানী নোলাল গতিকে ইয়াতে ভাল এটা বৰিং কৰিলে বা ওপৰৰ এই পাহাৰৰ পানী আনি এটা ৰিজাৰ্ভাৰ বনাই তাতে ষ্টক কৰি ফিল্টাৰ কৰি খোৱাৰ ব্যৱস্থা কৰিব পৰা যাব চৰকাৰে কোনো ব্যৱস্থা কৰি দিব পৰা নাই আজিলৈকেতো তেনেকুৱা কোনো ব্যৱস্থা নাই কিছুমানে ঘৰে ঘৰে কুঁৱা বনাইছে যদিও বেছিভাগে ফেল কুঁৱাটোত পানী নোলায় আৰু কিছুমান ইয়াতে চাহ বাগানৰ মালিক আছে সিহঁতে নিজাববীয়াকৈ খান্দিছে যদিও এটা দুটাতে পানী ওলাইছে আৰু পানী নায়েই তো ইয়াতে ভাল এটা বৰিং মিনি বৰিং হওক বা ডাঙৰ বৰিং হওক এটা বৰিং কৰি দিলে বেছি ভাল হয় হয় নিশ্চিতভাৱে ক'ব লাগিব যিহেতু অঞ্চলটো পাহাৰুৱা অঞ্চল আৰু কুঁৱা খান্দা বা দমকল পোতাৰ কাৰণে অনুপযোগী হৈ পৰিছে কাৰণ যি শিল আছে শিলৰ কাৰণে তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে সম্ভৱ নহয় বুলি কৈছে আৰু কিন্তু চৰকাৰ আহিছে গৈছে কোনো এখন চৰকাৰে তেওঁলোকৰ এই যি খোৱা পানী যি তিষ্টা নিবাৰণ কৰিবলগীয়া হৈছে নদীৰ পানী খাই খাল ডুঙৰ পানী খাই কিন্তু কোনো এখন চৰকাৰে সমাধান কৰিব পৰা নাই আজিৰ তাৰিখত ইতিমধ্যে BPF ইয়াৰ পূৰ্বে BPF 17টাকৈ কাৰ্যকাল কৰিছে কিন্তু আজিলৈকে তেওঁলোকক খোৱা পানী ব্যৱস্থা কৰি দিব পৰা নাই আৰু যাৰ ফলত নেকি এনেদৰে খাল ডুঙৰ পানী খাই কাপোৰ ধুই এনেদৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে মোৰ লগত আৰু ইয়াৰে লোক আছে কি ক'ব কি ক'ম এনেকুৱা লেতেৰা পেতেৰা আমি ডুঙৰ পানী খাই আছোঁ আগৰ বছৰ কিমান বছৰ হ'ল আমি ইয়াতে ডুঙৰ পৰাই পানী কুৰাই খাওঁ এতিয়ালৈকে সুবিধা কৰা নাই আমাক BPF চৰকাৰ আহিল এতিয়া নতুন চৰকাৰে কি কৰে আজিলৈকে আমি এনেকুৱা সুবিধা পোৱা নাই খাৱাৰ পানীৰ কাৰণে আগৰ পৰা বৰিং দিম কিবা দিম কৈ আশা দেখাই থাকে আমাক আজিলৈকে বৰিঙৰ নামেই দেখা পোৱা নাই বৰিং কেনেকুৱা হয় আমি দেখাই পোৱা নাই নালা আৰু ডঙৰ পৰা নদীৰ পৰা আনক এইগিলাকে কুৰাই খাই থাকোঁ মানে যাৰ ফলত নেকি বেমাৰ আজাৰ হৈছে বেমাৰটো এইটো হ'বতো মেলেৰিয়া এতিয়া বোলে লেতেৰা পানী খাই না হৈছে না কি হৈছে এতিয়া খকি আহে চৰ্দি হয় বোলে কৰোণা বনাই বোলে আমিতো কি বেমাৰ এনেকৈ লেতেৰা পানী খাই পেলাই বেমাৰ হৈ আছোঁ চৰ্দি খচি হৈ যায় এতিয়া তলৰ ফালে গ'লেতো কৰোণাতে আমাক ভৰাই দিলে হয় কি জানে হয় নিশ্চিতভাৱে ক'ব লাগিব পুনৰ মই উল্লেখ কৰিছোঁ যিহেতু কোনো এখন চৰকাৰে ইয়াতে খোৱা পানীৰ ব্যৱস্থা কৰি দিব পৰা নাই আৰু যি পাহাৰৰ পৰা নামি অহা নৈ নিজৰা খাল ডুঙৰ পানী খাই ইয়াতে তিষ্টা নিবাৰণ কৰিবলগীয়া হৈছে আৰু যাৰ ফলত নেকি বহু লোক জণ্ডিছ কলেৰা ইত্যাদি বেমাৰত প্ৰাণহানি হ'বলগীয়া হৈছে বহু লোক মৃত্যুমুখত পৰিছে বুলি ক'ব লাগিব আৰু তেওঁলোকে উল্লেখ কৰিছে কোনো এখন চৰকাৰে কিন্তু চৰকাৰে ভোট ভিক্ষা কৰিবহে এই অঞ্চলটোলৈ আহে কিন্তু যেতিয়া তেওঁলোকে প্ৰতিশ্ৰুতি যে তেওঁলোকে নিৰ্বাচিত হৈ যায় প্ৰতিশ্ৰুতি দিয়াসমূহ তেওঁলোকে পাহৰি যায় আৰু যাৰ ফলত নেকি এনেদৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে আৰু এজন লোক আছে কি ক'ব দাদা এনেকৈতো জানিব পাই আছে মানে চৰকাৰৰ পৰা বহুতো মানে সেইটো সুবিধাটো আমি দি আছোঁ আমাক চাওক
ইলাগুৰি ইলেকশ্যনত আমাক উঠাই দিয়ক এনেকৈ আশা জনাই কিনে তেনেকৈতো আমি পাই আহি আছোঁ কিন্তু আমি সুবিধাটো আজিলৈকে মানে এটা মানে পৰিয়ালৰ কাৰণে সুবিধা এটা দিব পৰা নাই অকল মোৰ অকলৰ কাৰণে মোক সুবিধা নালাগে গাঁও ঘৰত বা নিজৰ পৰিয়ালত যদি মানে সেইটো এইগিলা সুবিধাটো আমি হৈছে বুলি আমি জানিব পাৰোঁ বা দেখা পাওঁ এইটোৱে আমাক সুবিধাটো লাগে কিন্তু চৰকাৰ বুলিলে চৰকাৰক আমি মানে কি ক'ম মানে চৰকাৰকতো দুখিব নোৱাৰোঁ কিন্তু কৰ্মীসকলে আমাক কৰি দিব লাগে বুলি আমাৰ মনৰ এটা বিশ্বাস এইটোৱে আৰু এইখিনি কৈয়ে মানে ক'বলৈতো বহুতেই আছে মানে কি ক'ম ছাৰ আৰু এতিয়া আৰু 4টাকৈ কাৰ্যকাল কৰিছিলে কমলী বসুমতাৰীয়ে আৰু এতিয়া পানেৰীৰ পৰা বিশ্বজিৎ দৈমাৰী জয় হৈছে কি আহ্বান জনাব খোৱা পানীৰ ক্ষেত্ৰত এতিয়া খোৱা পানীটো এতিয়া নতুন চৰকাৰ বা নতুন কিবা হয় আহাত মানে বহুতেই সুবিধা দিব বুলি জানিব পাই আছোঁ শুনি আছোঁ এইটো হিচাপত মানে ছাৰে কি কৰি মানে কৰি দিলে আমাৰ কাৰণে সুবিধা হয় বুলি আমি ভাবোঁ আৰু আজিও মানে সেইটো ছাৰৰ লগত মাত বোলটো আমাৰ হোৱা নাই মানে এইটো আলোচনা ভাষণ দিয়া গিলা মানে এইটো জানিব পাওঁ শুনি পাওঁ লোকৰ পৰা এইটোৱে আৰু এতিয়া কি ক'ম আৰু ছাৰ হয় নিশ্চিতভাৱে তেওঁলোকে উল্লেখ কৰিছে কোনো এখন চৰকাৰে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰি দিব পৰা নাই কি কংগ্ৰেছ কি বিজেপিয়ে পৰিৱৰ্তনৰ কথা কৈছিলে কিন্তু আজিলৈকে পৰিৱৰ্তন নহ'ল আৰু ইতিমধ্যে BPF চৰকাৰে মডেল BTC গঢ়াৰ সপোন দেখুৱাইছিলে মডেল BTC গঢ়ি দিম বুলি কৈছিলে কিন্তু এয়া হৈছে অমডেল ৰূপ আৰু ইতিমধ্যে প্ৰমোদ বড়ো চৰকাৰখনক তেওঁলোকে পুনৰ মানে তেওঁলোকৰ যি খোৱা পানীৰ ব্যৱস্থাটো কৰি দিবলৈ তেওঁলোকে আহ্বান জনাইছে আৰু যি পানেৰীৰ পৰা নিৰ্বাচিত হৈছে বিশ্বজিৎ দৈমাৰীকো বিধায়ক যি বিশ্বজিৎ দৈমাৰীকো তেওঁলোকে আহ্বান জনাইছে যে তেওঁলোকৰ যি সমস্যা এই খোৱা পানীৰ সমস্যা তেওঁলোকে যে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে লেতেৰা পানী খাই এই সমস্যা দূৰ কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে